দূৰত্বৰ ফৰ্মুলা কি হ'ব ৰুট ওভাৰ x1 মাইনাছ x2 হোল স্কুৱেৰ প্লাছ y1 মাইনাছ y2 হোল স্কুৱেৰ বুজি পালি নে হৈছে এতিয়া বিন্দু দুটা দিয়া থাকিব এনেকৈ বিন্দু দুটা দিয়া থাকিব তাৰ পৰা ওলাব লাগিব এতিয়া এই দুটা বিন্দু আছে নহয় এটাক কি ধৰিবি a বুলি ধৰিবি এটাক b বুলি ধৰিবি হৈছে এনেকৈ লিখিবি a 2,3 আৰু b 4,1 হ'লনে এতিয়া ডাইৰেক্ট লিখি দিবি দূৰত্ব নহ'লে এনেকৈ লিখি দিবি a b বুলি লিখি দিবি হৈছে ফৰ্মুলা ক এবাৰ চাই ক কি আছে তাৰপৰা চাই পেলাই ক এইখিনি চাই ক x1 মাইনাছ x2 হৈছে x1 মাইনাছ x2 হোল স্কুৱেৰ প্লাছ y1 মাইনাছ y2 হোল স্কুৱেৰ হৈছে ইয়াত আগে পিছে হ'লে কোনো কথা নাই এইটো x2 মাইনাছ x1 লিখিব পাৰা y2 মাইনাছ y1 লিখিব পাৰা কথা নাই হৈছে বুজি পালি এতিয়া মোক ক x1 কোনটো হ'ব ইয়াৰে প্ৰথমটো কি হয় x তাৰপিছতটো কি হয় y হয় হয়নে নহয় x1 কোনটো হ'ব এইটো x1 হয়নে y1 কোনটো হ'ব x1 এইটো x1 এইটো কি হ'ব x2 y1 কোনটো হ'ব 3 y2 কোনটো হ'ব এতিয়া কৈ যা x1 ৰ জাগাত কিমান বহাম x1 ৰ ঠাইত কি বহাব লাগিব এইটো ক এইটো চাই পেলাই ক 2 x2 কিমান হ'ব 4 এই উল্টা উল্টা নকবি কিমান হ'ব বিচাৰি দেখাই দে 4 হ'ব 4 হৈছে লিখিলি স্কুৱেৰ বহালি হৈছে